বন্ধুসকল আমি আজি এটা ঠাইত আহিলোঁ এখন হল ডিগাৰু কেম্প আমাৰ ভাগিন কাম কৰি আছে ইয়াতে বহুত চাবলগীয়া ভাল বস্তু আছে ইয়াতে ঠাইখন বঢ়িয়া মই চাবলৈ আহিলোঁ ইমান সুন্দৰ পৰিৱেশ গাড়ীখন লৈ আহিব নোৱাৰিলোঁ কিয়নো ৰেল ট্ৰেক আছে তোমাৰ দেখা পায়ে থাকোঁ আমাৰ ৰিংকু মাৰাক আমাৰ ভাগিন দাদাৰ ল'ৰা চাবলৈ আহিলোঁ এই মানিক লৈ আনিছোঁ মানি আহিছে বে দাদা নিবিচা বহুত ভাল লাগিল ইয়াতে মানে গুৱাহাটীৰ পৰা যিসকলে আহিব ইয়াতে কেম্পিং পাতিবলৈ বহুত সুন্দৰ পাতিব পাৰে আৰু দিনত কিমান লয় ইয়াতে দিনৰ চাৰ্জটো এতিয়া বৰ্তমান ক'ব নোৱাৰিম মানে যদি ওপৰত ক'ব এইটো ওপৰত আচ্ছা মানে মই মানে মোৰ টিমত লৈ যদি আহোঁ আমি নিজে ৰান্ধা চান্দা বাঢ়ি কৰি কিনি খাই যাওঁ পানী চানী খৰচ দিয়ক পানী খৰচ আমাৰ জাগা ঠাই আমাৰ প্লাছ কি বুলি কয় আপোনাৰ হেৰি কি বুলি কয় ৰান্ধা বাঢ়া জাগাটো ফ্ৰী দিম আৰু আচ্ছা নিজে বনাই মেলি খাব লাগিব মালিকৰ নম্বৰটো দি দিয়ক মালিকৰ নম্বৰটো আপোনাৰ দি আছোঁ কৈ দিয়ক মই মানে লিখি দিম পাছত কেম্প আৰু বগৰী গৈছোঁ মানে বহুত আপোনাৰ হেৰি বেনাৰখন দিছে ৰ'ব বেনাৰখন অ'কে বহুত ভাল যিসকলে মানে হেপী নিউ ইয়েৰ খ্ৰীষ্টমাছ কেম্পিং পাতিব এখন গাঁৱত আহিব বহুত সুন্দৰ নিৰাপদ জাগা মানে হেৰি নাই শব্দ নাই ইমান ভাল জাগা পকা নাই বগৰী গছ চাবলৈকে বহুত সুন্দৰ লাগে বহুত ভাল লাগিছে দেই আংকেল বিফাং নিৰৱত ঠাই আৰু ডিগাৰু কেম্প মই ৰাস্তাৰ পৰা দেখা পাইছিলোঁ এখন ঠাই ডিগাৰু কেম্প আৰু ৰিট্ৰিট ইয়াতে বহুত সুন্দৰ ঠাই মই ভাবিছিলোঁ এই ঠাইতে ৰেল ট্ৰেকত কিন্তু ৰাস্তাটো মানে ডাঙৰকৈ বনোৱা আছে না মই চালোঁ ডিগাৰু কেম্প ডিগাৰু আৰু ফোন নম্বৰ আছে 9706057393 8876051053 9854076709 কণ্টেক্ট নম্বৰ মালিকক মানে কণ্টেক্ট কৰিলে আপোনালোকে পাব ঠাইখন ইয়াতে মানে বহুত চাং বাংলাবিলাক বনাই থৈছে ৰেষ্ট কৰিবলৈ আৰু ইয়াতে মানে টয়লেটটো বহুত সুন্দৰ কৰি বনাইছে টয়লেট আহিব ৰেলৱে ট্ৰেকখন মানে ওচৰত আছে আৰু চুকাবিলাক আছে চাহ মই দেখাইছোঁ দেই বন্ধুসকল আপোনালোকে আহিবলৈ নাপাহৰিব সুন্দৰ ঠাই এখন ঠাইটো বহুত সুন্দৰ টয়লেটবিলাক বনোৱা আছে বাহ আৰু ইয়াতে বহি জলাত মানে বহি একদম পৰা ৰেষ্ট কৰিবলৈ বহুত ভাল লাগে বহুত বনাইছে এই তাতে মাটিৰ চুকা বনাই থৈছে চাই লোৱা ডিগাৰু কেম্প পাণবাৰী গাঁৱত চন্দ্ৰপুৰৰ পৰা 7 কিলোমিটাৰমান দূৰ 7 কিলোমিটাৰ বা 5 to 7 কিলোমিটাৰ মানে মাটিৰ চুকা বনাই থৈছে চাই লোৱা কালি এটা কেম্প পাৰ্টি আহি আছে বহুত সুন্দৰ ইয়াতে মানে পূৰা চুকা লৈ বনাই খাব পাৰিব আৰু পানী চানী দিছে সেই তাতে ইয়াতেও আছে আৰু তাতে মানে টেপটো বনাই সুন্দৰ সুন্দৰ ঠাই ইয়াতে সুন্দৰ বহুত সুন্দৰ বহুত চাফা তলত কি আছে কটেজ আচ্ছা ঠিক আছে ইয়াতে মানে হাত ধুবলৈ ঠাইখন ৱাশ্বিং মেচিন বনাই থৈছে আচ্ছা দিনত মানে হেৰি ল'লে হ'ল সুন্দৰ এইখিনিতে মানে ৰেলৱে ট্ৰেক বাহ আৰু দেখাই আছোঁ ইয়াতে মানে জোলনা বনাই থৈছে চাহ সুন্দৰ ঠাইখন মানে বহুত বঢ়িয়া
ইয়াতে মানে ৰেষ্ট কৰিব পাৰিব ঠাইটো বহুত ডাঙৰ কটেজো বনাই আছে বোলে ইয়াতে কিন্তু এটা কথা মানে ৰেলৱে ট্ৰেক আছে গাড়ীখন ভিতৰলৈ আনিব নোৱাৰিব এইটোৱে ডাঙৰ কথা মানে ৰেলৱে ট্ৰেকৰ পাহাৰত গাড়ীখন ৰাখিব লাগিব আৰু এখনত বহুত সুন্দৰ এইখনত মানে আমাৰ গাঁও গোবৰ্ধন চন্দ্ৰপুৰ আৰু ইয়াতে মানে নদী আছে দিগাৰু নদী যোনটো মানে হেৰ পৰা আহে বৰ্ণিহাট হৈ কিনে আহে শ্বিলঙৰ পৰা উমিয়ামৰ পৰা তাতে বনাইছে চা তলৰ কি বনোৱা আছে চকা আৰু এটা মানে এইখিনিত এনেকুৱা ৰেষ্ট কৰিবলৈ বনাইছে চা বঢ়িয়া বঢ়িয়া এই তাতে চকা বনাইছে ঠাইখন বহুত সুন্দৰ আহিবলৈ নাপাহৰিব বন্ধুসকল বহুত সুন্দৰ পৰিৱেশ ইয়াতে মানে আমাৰ ৰিউটবিলাক আহে যদি পুৰা খুচি হ'ব বহুত সুন্দৰ কিবা এটা পে'মেণ্ট কৰিব লাগিব আৰু মালিকক বঢ়িয়া তাতে ঠিক এনেকৈ মানে সেই তাতে বনাইছে আহাচোন তলত চুখাবিলাক বনোৱা আছে না চাই লওঁ আৰু নম্বৰটো অলৰেডি দিয়া হৈছে আপোনালোকে মানে ভিডিঅ'খন ভালকৈ চাই কণ্টেক্ট কৰিব ইয়াতে জেনেৰেটৰো লগোৱা আছে তাতে ডাইনামা পানী চানী আৰু মানে কাৰেণ্ট এৰিব ইয়াতে কাৰেণ্ট পাব চুখা বনাইছে এই তাতে চাই লওঁ বহুত সুন্দৰ তললৈ যাওঁ পাইছোঁ ইয়াতে মানে পানী টানে ইয়াৰ পৰা কুঁৱা আছে বঢ়িয়া কালি বোলে মানে পাৰ্টি এটা আহি আছে এই তাতে চুখা বনাইছে বাৰে ইয়াতে পানী চানী আছে আৰু কি লাগে আৰু ইয়াৰ ফিজটো দিলে হ'ল না হয় কি নাই প্লেট বাৰ্টন থালি বাৰ্টনবিলাক আছে কি নাই এইটো সুধিব লাগিব গেছ যদি আছে চব মানে প্ৰভাইড কৰে তেতিয়াহ'লে মানে চিন্তা নাই এইখনত মানে নদী দিগাৰু নদী যোনটো মানে বৰ্ণিহাটৰ পৰা আহে যে এইটো সেইদিনা যে আমি চাবলৈ গৈছোঁ যে উমট্ৰু ইয়াতে চুখা বনাইছে সুন্দৰ ভাল ধুনীয়া ঠাইতে কিন্তু বহুত সুন্দৰ ঠাই বহুত ভাল বনাইছে কিন্তু ভাল বনাইছে এই লেটেকু গছ লেটেকু গছ এইটো চাংকল ঠাৰিজক নিব চুখা বনাইছে ইয়াতে ভাত চাত বনাইখিনি ইয়াতে ৰাখিব পাৰিব বহুত ভাল চুখা বনাইছে বাছ আৰু ইয়াতে মানে তইখিনি চবে মানে চেয়াৰ টেবুল আনি খাব পাৰিব এনেকৈ বনাই লৈছে চা আৰু কি লাগে আৰু ৱাও বঢ়িয়া জেগা মোৰ মতে মানে দিনৰ কাৰণে সি মানে চাৰ্জটো কৰিবই অলৰেডি এইবিলাক পে'মেণ্ট হেৰি বনোৱা আছে না ঠিক আছে ৰাখিছোঁ কিয়নো মানে ময়ো ভাগৰ লাগিল আপোনালোকে এনকুৱাৰী কৰি চাব পাৰিব মালিকজনক কিমান লৈ আছে কিমান চাৰ্জ কৰিব বন্ধুসকল you can contact the owners given in the banners there not yes Digaru camp how much will be charged per day and facilities are given here for cooking and water supply is there water is there they will provide and plus toilet and all are very clean except the inconvenience is to park the vehicles
on the other side of the railway track. The place is very calm and very nice to have such events. We should as much as possible we should share this video so that the owners also will be happy, plus all those are coming, they also will get, all those who want such kind of place, they also can come and contact and have this enjoy this beautiful place. Yes, very nice. Okay then I am so tired of taking the videos. Share this video as much as possible. Bye bye. Bye bye. Rakisu.